মই তেখেতৰ এটা কবিতা ভাল পাওঁ, কবিতা আবৃত্তি কৰি ভাল পাওঁ। তেখেতৰ এটা বিখ্যাত কবিতা মেটামৰফচিছ, এই কবিতাটোৰ অকণমান মই আবৃত্তি কৰিব বিচাৰিছোঁ। মেটামৰফচিছ নামটো ইংৰাজী, শব্দটো ইংৰাজী, আৰু which means a complete change, a transformation, সম্পূৰ্ণ পৰিৱৰ্তন। তেখেত তেনেকুৱা এজন ব্যক্তি আছিলে, পৰিৱৰ্তন বিচৰা এজন ব্যক্তি আছিলে। মেটামৰফচিছ, কবি জুবিন গাৰ্গ। মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ননসূত্ৰ। দিলোহেঁতেন আৰু এজৰি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশ আৰু সময়ৰ পদধ্বনি। দিলোহেঁতেন এটা সুন্দৰ নিপুতল নাক, যাৰ কাম কেৱল উশাহ লোৱা নহয়, যি শুঙি হ'ব পাৰে সকলো দুৰ্গন্ধ মানুহৰ গাৰ, মনৰ, দেশৰ, পৰিৱেশৰ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দই নমাব পাৰে ব্ৰজ্য, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন এযোৰ বাহু, এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ, যি আজুৰি আনিব পাৰে সকলো ভুল, সকলো দুষ্কৃতি। দিলোহেঁতেন এখনি বুকু, আকাশৰ দৰে উদাৰ, সাগৰৰ দৰে বিশাল, য'ত নাথাকে কপটতা, যিখন বুকুৰ আশ্ৰয় পাব হেজাৰ মানুহৰ সুখ দুখ আৰু সপোনে। দিলোহেঁতেন এটা পেট, যি কেৱল খাবলৈ নিশিকি এৰিবলৈও শিকিব আনৰ বাবে। দিলোহেঁতেন এটা যৌনাংগ, য'ত কিলবিলাই থাকিব সহস্ৰ বুদ্ধৰ বীৰ্য। দিলোহেঁতেন দুখন ভৰি দৌৰিবলৈ ভৱিষ্যতৰ বাবে, সুন্দৰ বসন্তলৈ, যাৰ সতে ধাৱমান হ'ব অলেখ অযুত সপোন, উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ। কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰোঁ, মোৰ সময় নাই, মই সীমাবদ্ধ নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত। মোক বেয়া নাপাবা। ধন্যবাদ।